একলগ থাকিম বুলি আশা ৰাখি আৰু কৰ্মচাৰী কোৱা এক আপত্তিত যে ৰিটায়াৰ হৈ গ'লেও কিছুমান কাম থকাৰ কাৰণে আহিব লাগিব। মই আহিম, নাহিলে মই আপোনালোকক এৰি মই কিমান দিন থাকিব পাৰিম মই চিন্তা কৰি আছোঁ। যোৱাকালিৰ দিনটো অহাকালিৰ দিনটো 7:30 পৰা 12টালৈকে মই কেনেকৈ ভাগ কৰিম সেইটোৱে ভাবিছোঁ। মই স্কুলত আহিলেও আপোনালোকৰ লগত আজিৰ দৰে ভালপোৱা থাকিব। অহাকালিৰ দিনটোৰ কাৰণে মই যোৱা 3 দিন ধৰি চিন্তা কৰি আছোঁ যে শনিবাৰৰ দিনটো মই কেনেকৈ ভাগ কৰিম। স্কুলত নিশ্চয় সদায় আহি মোৰ আশীৰ্বাদ থাকিল। সদশেষত মোৰ কথাৰ ভুল ত্ৰুটি আজি অৱশ্যে কথা কোৱাত বহুতো ভুল হৈ যাব পাৰে, সুশৃংখল নাথাকিব পাৰে, ভুলো হ'ব পাৰে। শেষত নামনি প্ৰধান শিক্ষক সবলীলা ছাৰৰ পৰা মোক শেষ আশীৰ্বাদ বিচাৰি আজিৰ সভাপতিৰ পৰা মই ক্ষমা বিচাৰি ছাৰ বাইদেউ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা মৰম ক্ষমা বিচাৰি মোৰ আজি এই জীৱনৰ IT হেডমাষ্টৰ পদৰ ভাষণৰ পৰা সেই ভাষণৰ অন্ত পৰিল বুলি মই আজি এই ভাষণ শেষ কৰিছোঁ। খুদা হাফিজ, নমস্কাৰ। মোৰলৈ দোৱা ৰাখিব। ধন্যবাদ। হেল্ল', এতিয়া আৰু কোনো সম্বৰ্ধনা আছে নেকি?